সো আমি প্ৰথমতে ইয়াৰটো গলো, ইয়াৰটোত আমাৰ +3 অড ডেজ থাকিলে। তাৰপিছত আমি এতিয়া ক'ত আছো? 1 ফেব্ৰুৱাৰী 2010ত আছো। এতিয়া 1 ফেব্ৰুৱাৰী 2010 পৰা 1 জুন 2010 লৈকে যাব লাগিব। এতিয়া হেৰি আমি কি কৰিব লাগিব? মান্থ কিটা ট্ৰেভেল কৰিম। তো মান্থ কিটা চালে আমি প্ৰথমতে কি মান্থ হ'ব? প্ৰথমতে ফেব্ৰুৱাৰী মাহটো ক্ৰছ কৰিব লাগিব। ফেব্ৰুৱাৰী মাহটো 2010 কাৰণে কিমান অড ডেজ হ'ব? 0 নে 1? কোৱা আকৌ তোমালোকে। 1 1 Sir, 1. 1 টো কেতিয়া হয়? লিপ ইয়াৰ The leap year hole hoy. লিপ ইয়াৰ হলে হয়। 2010 টো লিপ ইয়াৰ হয়? 2010 টো লিপ ইয়াৰ হয়? লিপ ইয়াৰ কেনেকৈ চেক কৰে? লিপ ইয়াৰ কেইবছৰ মূৰত আহে? So 4 years. 4 years কেনেকৈ চেক কৰিবা লিপ ইয়াৰ হয় নে নহয়? কেনেকৈ চেক কৰিবা লিপ ইয়াৰ হয় নে নহয়? So 2008 to leap year hoy, 10 to nohoy. 10 টো নহয় লিপ ইয়াৰ। 8 to hoy, sir. এইটো কেনেকৈ ভুল কৰিছা তোমালোকে? Acha. 4 ডিভিজিবল হ'ব লাগে। 2010 টো 4 ডিভিজিবল হয় নেকি? 4 ডিভিজিবল হয় নে নহয় চেক কেনেকৈ কৰে? অকল লাষ্টৰ দুটা ডিজিট চালে হয়। এইটো কমপ্লিটলি ডিভিজিবল হয় জানো 4 নহয় নহয়। বেছিকত কেনেকৈ ভুল কৰিছা? তো প্ৰথমতে ফেব্ৰুৱাৰীৰ কাৰণে কিমান হ'ব? 0 হ'ব। তাৰপিছত নেক্সট কি মাহ? মাৰ্চ। মাৰ্চৰ কাৰণে কি ল'ম? মাৰ্চৰ কাৰণে কি ল'ম? +3 +3। তাৰপিছত এপ্ৰিল, তাৰপিছত মে, তাৰপিছত মই জুনটো ধৰিব লাগিব নে নালাগে? Nalage. নালাগে, কাৰণ যেতিয়া মে'টো ক্ৰছ কৰিম মই তেতিয়াহে 1 জুনত পালোগে। মে'টো ক্ৰছ কৰোঁতে মই 1 জুনত পালোগে, হয়নে? তো মে'লৈকে ধৰিব লাগিব। যোনে যোনে লাষ্ট ক্লাছ কৰা নাই তাহাঁতে এইটো কথাত অকণমান গুৰুত্ব দিবা। ইয়াত আকৌ জুনটো ধৰি নিদিবা। তো এইটো Sir, কিমান হ'ব? ako ba koma niki? কোনে সুধিছা? কৃষ্ণমণি। Sir, মই সুধিছো। আমি এতিয়া চোৱা এটা হয়। 2010 লৈকে পালোহি। 1 ফেব্ৰুৱাৰী 2010 লৈকে পালোহি এটুকুৱালৈকে। এটুকুৰা কৰোঁতে 2010 পালোহি। 1 ফেব্ৰুৱাৰী পামহি মই। 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণে 1 ফেব্ৰুৱাৰীতে পাম। তো 1 ফেব্ৰুৱাৰীৰ পৰা মই এতিয়া ক'লৈ যাব লাগিব? 1 জুনলৈ যাব লাগিব 2010ৰে। তো এইটো মান্থটো ট্ৰেভেল কৰি কৰি গ'লে হ'ল। প্ৰথমতে ফেব্ৰুৱাৰী মাহটো ট্ৰেভেল কৰিলোঁ। ফেব্ৰুৱাৰী মাহটো ট্ৰেভেল কৰিলে কিমান অড ডেজ আহিলে? 0। তাৰপিছত মাৰ্চ মাহটো পাৰ হ'লোঁ। তাৰপিছত এপ্ৰিল মাহটো পাৰ হ'লোঁ। তাৰপিছত মে' মাহটো পাৰ হ'লোঁ। যেতিয়া মই মে' মাহটো ক্ৰছ হৈ যাম তেতিয়া মই ক'ত পালোহি? 1 জুনত পালোহি। আৰু চোৱা 1 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চ, এইটো ফেব্ৰুৱাৰী মাহটো ক্ৰছ কৰিছোঁ। ঠিক আছে? কাৰণ মই 1 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে গ'লোঁ, 28 ফেব্ৰুৱাৰীলৈকে গ'লোঁ, তেতিয়া 1 মাৰ্চত পালোহি। তো ইয়াতে 28 ডেজ আছে। ইয়াতে অড ডেজ কিমান হ'ব? 0। 1 মাৰ্চৰ পৰা নেক্সট মই যাম 1 এপ্ৰিললৈকে। তো ইয়াতে মই কি ক্ৰছ কৰিম? 1 মাৰ্চ, 2 মাৰ্চ, 3 মাৰ্চ, সেনেকৈ মই 31 মাৰ্চলৈকে যাম। তাৰপিছত 1 এপ্ৰিল পাম। তো এতিয়া মই 31 ডেজ ক্ৰছ কৰিছোঁ। তো এইটো মাৰ্চ মাহটোৰ কাৰণে ক্ৰছ কৰিছোঁ। তো ইয়াতে +3। সেনেকৈ 1 এপ্ৰিলৰ পৰা 1 মে' আৰু 1 মে'ৰ পৰা 1 জুন। এইটোত মই এপ্ৰিল মাহটো ক্ৰছ কৰিলোঁ। এইটো মই মে' মাহটো ক্ৰছ কৰিলোঁ। তো ইয়াতে +2 আহিলে, ইয়াতে +3 আহিলে। তাৰপিছত এড কৰা +7 পাবা। তো এইটো +7 হ'ল অৰ 0। +7 মানে 0 ৰিমাইণ্ডাৰ। চ' টোটেল মোৰ কিমান হেৰি কৰিব লাগিব? মই এইটো এতিয়ালৈকে ধৰাই নাছিলোঁ দেই, প্লাছ কৰাই নাই। মানে যদি মই ফ্ৰাইডেৰ পৰা চাওঁ, ফ্ৰাইডেৰ পৰা যাওঁ, তো মই +3 কৰিব লাগিব। আৰু যদি মই +3 অলৰেডি কৰি দিলোঁ তো মই 0 কৰিব লাগিব। তো মই +3 কৰাই নাই এতিয়ালৈকে, তো ফ্ৰাইডে পৰাই যাম এতিয়া। ফ্ৰাইডেৰ লগত যদি মই +3 কৰোঁ তো কিমান হ'ব? ছেটাৰডে, ছানডে, মানডে। এইটো টিউজডে লিখা আছে। স্যাৰ আপোনাৰ +2 ভুল হৈছে, এইটো +8 হ'ব। সৰি।
5 plus 3 8 or plus 1. So Friday plus কিমান হ'ব plus 3 plus 1. So Friday plus 4 Tuesday হ'ল নহলে এটো plus 3 কৰি দিম ও plus 4 কৰি দিম plus 8 নহলে তুমি এটো পাৰ্ট কিয় কৰিব পাৰা পাৰ্ট কে কৰিলেও ভুল নহয় প্ৰথমতে তুমি আহিলা এটো পাতে তুমি উলিয়াই ল'ব পাৰা এটো পাতে তুমি উলিয়াই ল'লা কি দে হ'ব plus 3 মানে 1 February টো কি দে হ'ব Monday হ'ব তাৰ পিছত আকৌ Monday লগত plus 1 কৰিম হেনেকে কৰিব পাৰা যেনেকে কৰা হেতু তোমালোকৰ ইচ্ছা লাষ্ট ক্লাছত এটো কোনবা ডাউট সুধিছিলা তো একদম লাষ্টত একেলগতে কৰিব পাৰা নহলে পাৰ্ট কিয় কৰিব পাৰা হল similar question অকমান ইয়াতকে টাফ কৰি দিও এতিয়া তোমালোকে উলিওৱা 20 August 2020 উলিওৱা প্ৰথমতে ইয়াৰটো ট্ৰেভেল কৰা 2000 1st February 2002 ৰ পৰা 1st February 2020 লৈকে গুছি যোৱা তো সব ইয়াৰৰ কাৰণে 11 হ'ব আৰু লিপ ইয়াৰ বিলাকৰ কাৰণে 22 হ'ব তো প্ৰথমতে সব ইয়াৰ বিলাক কাউন্ট কৰি লোৱা আৰু যিমানটা লিপ ইয়াৰ আছে হেতু এক্সট্ৰা 11 এড কৰি দিয়া তাৰ পিছত হেতু কৰা পিছত নেক্সট মান্থ ওয়াইজ ট্ৰেভেল কৰি কিনে আকৌ যাবা 1st August লৈকে গলা আকৌ 1st August ৰ পৰা 20 August লৈকে গলা মানে হেতু একেলগতে কৰি দিবা এতিয়ালৈকে আমি যিমান টাইপ অফ কোৱেশ্চনছ কৰিছিলো সব কম্বাইন হৈ আছে এটোত গোটেইখিনি তুমি ইউজ কৰিব লাগিব Sir, answer to Thursday হ'ব নেকি? Thursday হ'ব yes বাকি বিলাকে কৰা প্ৰথমতে 2002 ৰ পৰা মই যাম 2020 লৈকে তো কিমান হ'ব কেই বছৰ হ'ব 18 years প্লাস লিপ ইয়াৰ কেটা আছে 5 4 8 12 সে 5টা হ'ব নেকি
পাঁচটা হ'ব 4 8 12 16 ওকে চোৱা পাঁচটা হয় কিন্তু যদি মই ইয়াত পাঁচটা কাউন্ট কৰো তেতিয়া আকৌ পিছত ফেব্ৰুৱাৰীত তুমি হেৰি কাউন্ট কৰিব নোৱাৰা লিপ ইয়াৰ বকত ধৰিব নোৱাৰি বুজিলা সো ইয়াতে তুমি 1st ফেব্ৰুৱাৰী 2020 লৈকে গলে কেটা লিপ ইয়াৰ পাবা পাঁচটা কি কি 4 হ'ব 8 হ'ব 4 8 16 হুম 20 12 হ'ব 16 হ'ব 4 হ'ব 8 হ'ব 12 হ'ব 16 হ'ব 20 আৰু কিবা হা 22 হ'ব 22 ধৰিছা 22 ধৰিলে কিন্তু মই এতিয়া 1st ফেব্ৰুৱাৰীলৈকেহে কৈছো তো মই 22 নধৰো তেতিয়াহ'লে 4টা হ'ব 4টা হ'ব তো এইটো কিমান হ'ল 22 হ'ল 22 or Sir, 22 কেলে নধৰো? কাৰণ মই এতিয়া 1st ফেব্ৰুৱাৰীলৈকে গৈছো আৰু লিপ ইয়াৰত এক্সট্ৰা ডেটো কেতিয়া এড হয় 29 ফেব্ৰুৱাৰীত এড হয় ফেব্ৰুৱাৰী লাষ্টত এড হয় ওকে বুজিলা or কিমান হ'ব or +1 এটো 7 এদি ডিভাইড কৰিলে ৰিমাইন্ডাৰ কিমান থাকি গ'ল +1 থাকি গ'ল হেতু মই হেৰি কৰিছো ওকে নেক্সট এতিয়া মই ক'ত আছো 1st ফেব্ৰুৱাৰী 2020 ত আছো এতিয়া মই ক'লে যাম স্যাৰ অ স্যার 22 or +1 কোনটো ধৰিলে কি কৈছা মানে এই এটো আকৌ 22 or কনফিউজন লাগিছে স্যার 22 divided by 7 হলে ৰিমাইন্ডাৰ কিমান থাকিব স্যার 1 আচ্ছা এতিয়া মই 1st ফেব্ৰুৱাৰীত পাই গলোহি এতিয়া মই কি ট্ৰেভেল কৰিব লাগিব 20 আগষ্টলৈকে যাব লাগিব নেক্সট ঠিক আছে তো এইটো মই কেনেকৈ যাম প্ৰথমতে ফেব্ৰুৱাৰী মাহটো যাব লাগিব তাৰপিছত এইবিলাক লিখিব নালাগে তোমালোকে মই এনে তোমালোকক এতিয়া বুজাবৰ কাৰণে লিখি আছো বাৰু ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাইলৈকে যাবা তো জুলাইটো ক্ৰছ কৰি দিলে আমি 1st আগষ্টত পাই গলো আগষ্টৰ কাৰণে খালি আমি বেলেগকে ধৰিব লাগিব ইয়াতে চাবা এতিয়া তো ফেব্ৰুৱাৰীৰ কাৰণে এতিয়া অড ডেজ কিমান হ'ব ফেব্ৰুৱাৰীৰ কাৰণে অড ডেজটো কিমান হ'ব 1 1 আচ্ছা ওকে এইটো কোৱেশ্চনত মোৰ হোৱা নাই কিন্তু যদি মই এইটো অলপ চেঞ্জ কৰি দিওঁ ইয়াতে যদি মই 3 ফেব্ৰুৱাৰী মান লিখি দিওঁ ঠিক আছে 3rd ফেব্ৰুৱাৰী লিখো তেতিয়া এইটো +1 নহয় কিন্তু দেই তেতিয়া মই 3 তাৰিখৰ পৰা নেক্সট 29 লৈকে কিমান দিন হ'ব হেতু কাউন্ট কৰিম বুজি পালা এতিয়া মই 1ৰ পৰা গৈছো কাৰণেহে এইটো +1 হৈছে ৰখিবা মই আৰু এটা কোৱেশ্চন দিম ইয়াৰ পিছত হেতু কৰিবা তোমালোকে সো মাৰ্চত এতিয়া কিমান হ'ব +3 +2 +3 +2 +2 আগষ্টৰ কাৰণে কি হ'ব এতিয়া +3 নেকি স্যাৰ সৰি এইটো জুলাইটো +3 হ'ব আগষ্টৰ কাৰণে কি হ'ব আগষ্টত আমি 20 তাৰিখলৈকেহে যাব লাগে আমি আগষ্টৰটো একদম ধৰিব নালাগে নেকি স্যাৰ কৰিব নালাগে সো এতিয়া মোক এটোতে মানে হেৰি হ'ব তোমালোকৰ এতিয়া মই 19 ধৰিব লাগিব নে 20 ধৰিব লাগিব আগষ্টৰ কাৰণে মই 19 ডেজ ধৰিব লাগিব নে 20 ডেজ ধৰিব লাগিব 19 days 19 ডেজ কেলে কাৰণ আমি 1 আগষ্টলৈকে পাই গলো তাৰপিছত বাকিখিনি আমি ধৰিছো সো 19 টো হলে ডিভাইডেড বাই 7 হলে কিমান থাকিব Five. +5 or তুমি লিখিব পাৰা -2 ঠিক আছে -2 হলে মাইনাস কেনসেল মাইনাস প্লাস কেনসেল হৈ যাব -2 ধৰি দিছো দিয়া তো এই দুটা কেনসেল হৈ গ'ল ঠিক আছে তো এতিয়া কি হ'ল 1 + 3 4 4 + 2 6 6 + 3 9 9 + 3 কিমান হ'ল
plus 12 or minus 2 ঠিক আছে plus 12 to plus 5 হ'ব নহলে minus 2 হ'ব যিকোনো এটা হ'ব তো এটো মই minus 2 ধৰি দিছো যেনেকৈ হলো ধৰিব পাৰা সো এতিয়া এটো আগতে আসলে +1 আৰু এটো -1 আসলে তো মই ফ্ৰাইডে পা কি কৰিব লাগিব ফ্ৰাইডে পৰা +1 -1 মানে ফ্ৰাইডে -1 which is equals to Thursday বুজি পালা এটো কা ডাউট আছে নে ক্লিয়াৰ হল স্যাৰ 22 ধৰি কৰিলেও থাৰ্সডে ওলাই তো হেনেকে কৰিলেওতো প্ৰবলেম নাই 22 ধৰি কৰিলেও থাৰ্সডে ওলাই মানে লিপিয়াৰ বৰ্ষটো ধৰি মেথছটো কৰিলেও ও তেতিয়া তুমি এটো কা 0 ধৰিছা চাগে সেইটো ফেব্ৰুৱাৰীটো 0 0 ধৰিছো ফেব্ৰুৱাৰীটো 0 ধৰিছা কিন্তু একচুয়াল একদম কাৰেক্টলি কৰিব গলে তো এনেকে হ'ব ন আমি প্ৰথমতে এটো কালৈকে ক'ত আহিছো 1 ফেব্ৰুৱাৰী লৈকেহে আহিছো মই তো কাৰণে এনেকে লিখিছো হল এটো কালে কিবা ডাউট আছে কাবাৰ কিবা ডাউট আছে কাবাৰ নাই স্যার নাই ওকে নেক্সট if অলপ এটো নিচিনাই চিন্তা ধৰো কৰা আনসাৰ পাইছা পূজা কৰিব পাৰিছা স্যার স্যাটারডে ওলালে স্যাটাৰডে ওলাইছে বাকি বিলাক
ওকে কোৱাচোন এতিয়া প্ৰথমতে আমি কি কৰিম 2002 ৰ পৰা 2024 লৈকে কিমান ইয়াৰ আছে কিমান ইয়াৰ আছে 22 22 years প্লাস লিপ ইয়াৰ কেইটা আছে স্যার স্যাটারডে ওলাইছে 5টা হ'ব ওকে 5টা আছে again কি কি year 2004 2008 2012 টিউজডে পালা স্যাটারডে হ'ব আজি স্যাটারডে হয় না মই আজি ডেটটোৱে দিছো ওকে কবাত সিলি মিস্টেক হৈছে চাগে চাই লোৱা এতিয়া সো আমি 2020 লৈকে 2024 টো ধৰা নাই কাৰণ এতিয়া ফেব্ৰুৱাৰী ক্ৰছ কৰা নাই তো এটো কিমান হ'ব 27 or -1 या এটো মই ভাঙি কিনে লিখি দিছো 27/7 which is equals to +6 or -1 রিমাইন্ডার তো লাগে আমাক ওকে নেক্সট এতিয়া আমি কোড পালোহি 5th February 2024 পালোহি আমি কোলৈকে যাব লাগিব 24th August 2024 লৈকে যাব লাগিব এটো কাৰণে মই কি যাম মা বিলাক প্ৰথমতে ফেব্ৰুৱাৰী মাহটোৰ কাৰণে কিমান হ'ব ডাইৰেক্ট লিখিছো এবাৰ আকৌ মা বিলাক লিখি থকা নাই কৈ যোৱা +1 +3 +1 for February +3 for March April May June July এতিয়া অগষ্টৰ কাৰণে কি কৰিম +2 হ'ব অগষ্টৰ কাৰণে কিমান দিন হ'ব +2 স্যাৰ নহয় নাম্বাৰ অফ ডেজ তো কিমান হ'ব 3rd August তুমি কোনতে ভালকে বুজাব পৰা নাই নে পূজা নাম্বাৰ অফ ডেজ কিমান হ'ব Sir, actually মই এই যোনটো আপুনি মেথড শিকাইছে ন মই actually এইটো মেথড নাই কৰা মই বেলেগ এটা মেথড কৰিছো তুমি গোটে মান্থ বিলাকৰ কোড হিচাপে কৰিছা ওকে ঠিক আছে ৰুমি তুমি কেনেকৈ কৰিছা স্যার মই ফার্স্টতে এইটো আগতে ইয়াৰ কেটা কৰি লৈছো তাতে লিপিয়াৰ ইয়াৰ 6টা আছে আৰু 2002 ৰ পৰা 2024 লে আপোনাৰ 22টা মাহ হয় মানে 22টা বছৰ হয় তো সেইটো প্লাস কৰি 28 ত আকৌ মই 7 এৰে ডিভাইড কৰিছো তো ৰিমাইন্ডাৰ 0 ওলাইছে তো ৰিমাইন্ডাৰ 0 ওলালে সেইটো আপোনাৰ থাৰ্সডে টিউজডে হৈ থাকিব তাৰ পিছত আকৌ মই মাহ কেটা আনিছো কিন্তু তুমি এটো কৰিছা কিন্তু এটো ইয়াতে তুমি লিপ ইয়াৰটো এটো কাউন্ট নকৰিবা কেতিয়াবা এক্সামত ভুল কৰি পাবা ডাবল কাউন্টিংৰ প্ৰবলেম হৈ যাব কেতিয়াবা তাৰ পিছত কোৱা মাহ বিলাকৰ কাৰণে কি হ'ল ফেব্ৰুৱাৰীৰ কাৰণে তুমি 0 ধৰিলা ফেব্ৰুৱাৰীৰ কাৰণে 0 ধৰিলো তাৰ পিছত মাৰ্চৰ কাৰণে 3 তাৰ পিছত এপ্ৰিলৰ কাৰণে 2 ওকে মেৰ কাৰণে 3 জুনৰ কাৰণে 2 জুলাইৰ কাৰণে 3 ওকে তো তুমি এতিয়া পালাহি 5th ওকে এতিয়া তুমি কোনটো ডেটত পালাহি তেতিয়া তাৰ পিছত মই পালোহি মানডেত পালোহি নহয় তুমি এখিনি কৰিলা ন এটো কোনটো ডেটত আছাহি সবে কোৱা এতিয়া মই এটো মই হেৰিত আছো 5th আগষ্টত আছো 5th আগষ্টত আছা দেই এটো মনত থবা এতিয়া তুমি 5th আগষ্টত পালাহি এতিয়া মই 5th আগষ্টৰ পৰা আকৌ আগষ্ট মাহটোত হেৰি 24th লৈকে যাব লাগিব হয় সো এতিয়া আগষ্টৰ কাৰণে মই ইয়াতে লিখি দিলে তোমালোকে সবে বুজি পাবা ন নে আকৌ বেলেগকে লিখি দিম ওকে ঠিক আছে মই এটো বেলেগকে লিখি দিছো দিয়া এতিয়া মই 5th আগষ্টত পালোহি এতিয়া মই 5th আগষ্টৰ পৰা আকৌ মই 24th লৈকে যাব লাগে এক্সামত বেলেগকে লিখি থাকিব নালাগে এইবিলাক একেলগতে লিখ কৰি দিবা আৰু এটো মই জাস্ট বুজাবৰ কাৰণে কৰি আছো ওকে এতিয়া তুমি কি কৰিবা
এতিয়া তাৰপিছত তাতে চবকে 5th সুধিছো। আগষ্টৰ পৰা কোৱা 5th আগষ্টৰ পৰা 24 আগষ্টলৈ 19 ডেজ হয় 19 ডেজ 19 এইটোত খালি মানে ভুল নকৰিবা হা এইটোত কিছুমানে ডাবল কাউন্টিং কৰি দিবা তো এইটো মই 6ৰ পৰা ধৰিম 6 7 8 মানে যেতিয়া কাউন্টিং কৰিবা তো 6ৰ পৰা ষ্টাৰ্ট হ'ব ন কাউন্টিংটো আকৌ 5 টো আকৌ 24 টো এনেকে ধৰি নিদিবা তো ইয়াতে কিমান ডেজ আছে 19 ডেজ 19 ডেজ পাইছা এইটোত মই আগতে কাউন্ট মানে লিখিয়ে যাওঁ দেই 5 6 7 8 9 10 11 12 13 14 তো ইয়াতে প্লাস 14 or 0 নেক্সট ইয়াত 19 টোত কি হ'ব 7 ৰে ডিভাইড কৰিছো তো ৰিমাইন্ডাৰ 5 হয় প্লাস 5 or minus 2 সো এতিয়া আমি কি কৰিম এতিয়া আমি গোটেইকেইটা মই একেলগতে কৰিছো তোমালোকে এইবিলাকতো ডে বিলাক উলিয়াই ল'ব পাৰা যদি ইয়াতে উলিয়াই লোৱা মানে ইয়াতে উলিয়ালা আকৌ ইয়াতে উলিয়ালা তেতিয়া অকল -2 টো কৰিলে হ'ল কিন্তু মই একো ক্যালকুলেট কৰা নাই মই সেইটো কাৰণে গোটেইখিনি একেলগতে কৰি দিছো তো মই ইনিশিয়ালি ক'ত আছিলো টিউজডেৰ পৰা -1 +0 -2 মানে -3 টিউজডে -3 তো পিছপিনে মাইনাস গলে 3 গলে বা +4 হ'ব পাৰে যেনেকে হলো পাবা তোমালোকে সো কি ডে হ'ব মানডে স্যাটাৰডে সানডে স্যাটাৰডে ঠিক আছে এই কোৱেশ্চনটো তোমালোকে মানে মেইনলি গুৰুত্ব দিবা মই কৈ দিছো তোমালোকে ভুল কৰা চান্স ক'ত আছে এইটো যেতিয়া কাউন্ট কৰিলা ন এইটো তোমালোকে 5th আগষ্টত পালাহি কাৰণ মই 5 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলো ন 5ৰ পৰা 5 লৈকে পাবাহি ঠিক আছে নেক্সট এই 5ৰ পৰা আকৌ আমি 24 লৈকেহে যাব লাগে গোটেই আগষ্ট মাহটো যাব নালাগে তো কিমান দিন হ'ব সেইটো আমি উলিয়াই ল'ব লাগিব তাৰ পিছত সেইটো ওপৰত বেস কৰি কিনে আমি ইয়াত 19 ডেজ পাইছো তো সেইটো ওপৰত বেস কৰি কিনে আমি অড ডেজটো উলিয়াম আৰু ইয়াতেও আকৌ এটা ভুল কৰিব পাৰা তোমালোকে ডাবল কাউন্টিং কৰি দিব পাৰা মানে তোমালোকে কাউন্ট কৰোতে একদম 5 6 7 এনেকে কৰি কিনে আকৌ 25 টো ধৰিলা 24 টো ধৰিলা এনেকে কৰিলে ডাবল কাউন্টিং হৈ যাব যদি তোমালোকে 6ৰ পৰা কৰা তো 24 লৈকে যাবা যদি তোমালোকে 5ৰ পৰা কৰা তো 23 লৈকে যাবা নহলে মাইনাস কৰি দিলেও হ'ল সো আমি এটো পাই গলো স্যাটাৰডে হ'ল নেক্সট আৰু আমি এতিয়া ওকে আৰু এটা টাইপ অফ কোৱেশ্চন আহে তোমালোকক ক্যালেন্ডাৰৰ তোমালোকক সুধি দিব পাৰে যে একে ইয়াৰ মানে আইডেন্টিক্যাল ইয়াৰ কোনটো হ'ব তো কিছুমান মানে ক্যালেন্ডাৰখন যেনেকুৱা আছে হেনেকুৱা একদম এক্সাক্ট ক্যালেন্ডাৰখন আকৌ ৰিপিট হৈ গৈ থাকে মানে আমাৰ ধৰি লোৱা কোনোবা এটা ইয়াৰৰ কাৰণে ধৰি লোৱা 2001ৰ কাৰণে 1 জানুৱাৰী টো ধৰি লোৱা আছিলে মানডে ঠিক আছে তো আকৌ 2000 ধৰি লোৱা এনে ফৰ এক্সাম্পল কৈছো আৰু 2007ত আকৌ 1 জানুৱাৰী টো আকৌ মানডে হ'ল ঠিক আছে তো এটো লিপ ইয়াৰ নহয় নৰ্মেল ইয়াৰ হয় আৰু এটো নৰ্মেল ইয়াৰ হয় তো এহেতৰ দুটা ক্যালেন্ডাৰ কিখন একদম আইডেন্টিক্যাল হ'ব নাই হ'ব মানে কি হ'ব তোমাৰ জানুৱাৰী মাহটো 1 জানুৱাৰী পৰা 31 জানুৱাৰী লৈকে মানডেৰ পৰা হেৰি কিবা ওয়েডনেসডে মানলৈকে যাব আকৌ এটোটো একেই যাব এক্সাক্ট ফেব্ৰুৱাৰীটো যোনটো ডেট ষ্টাৰ্ট হ'ব দুইটাতে একেটা ডেটে ষ্টাৰ্ট হ'ব একেটা ডেটে ষ্টাৰ্ট হ'ব একেটা ডেটে এন্ড হ'ব এনেকে সব মান্থৰ কাৰণে হ'ব তো একদম আইডেন্টিক্যাল হ'ব তো এটো আমাৰ এটা তোমালোকে ভ্যালু কেইটামান মনত থব লাগিব ইয়াৰ বিলাক ৰিপিট কেতিয়া হয় ঠিক আছে মই ইয়াতে জাস্ট লাইন এটা লিখি থৈ দিওঁ তো এটো repetition of calendar years তো যদি লিপ ইয়ার হয়
যদি লিপ ইয়াৰ হয় তো হেতু ৰিপিট হ'ব আফটাৰ 28 years মানে যদি তোমাক খুদি দিয়ে 2000 তো একদম এক্সাক্ট আইডেন্টিক্যাল ইয়াৰ আকৌ নেক্সট কেতিয়া হ'ব তো আনসাৰটো কি হ'ব 2028 2028 okay যদি লিপ ইয়াৰ প্লাস 1 হয় মই ly লিখিছো হা যদি লিপ ইয়াৰ প্লাস 1 হয় তেতিয়া তোমাৰ ৰিপিট হ'ব আফটাৰ 6 years এতিয়া লিপ ইয়াৰ প্লাস 1 মানে কি হয় মানে 2000 টু লিপ ইয়াৰ ন তো লিপ ইয়াৰ প্লাস 1 মানে 2001 2005 টু লিপ ইয়াৰ প্লাস 1 মানে 2004 টু লিপ ইয়াৰ প্লাস 1 হেনেকে 2000 নেক্সট 9 টু লিপ ইয়াৰ প্লাস 1 বুজিলা লিপ ইয়াৰ প্লাস 1 তো হেবিলাক ৰিপিট হ'ব আফটাৰ 6 years নেক্সট লিপ ইয়াৰ প্লাস 2 টু ৰিপিট হ'ব তোমাৰ আফটাৰ 11 years and same এটুতে মই এড কৰি দিও লিপ ইয়াৰ প্লাস 2 or 3 এটো ডিভাইড টাইপ দেখিছে ন বেলেগ বেলেগ কে লিখি দিও or 3 লিখি দিও or 3 তো 11 years পিছত তো বেসিক্যালি তোমালোকে মনত থবা এনে ইয়াৰ বিলাক ৰিপিট হয় আফটাৰ 11 years এক্সেপশন এই দুটা বুলি থৈ দিবা যদি লিপ ইয়াৰ প্লাস 1 হয় তো 6 years যদি লিপ ইয়াৰ হয় তো 28 years বুজিলা তোমালোকৰ ইয়াৰ লিপ ইয়াৰ প্লাস 1 টো কি ক'লে আফটাৰ 6 years ৰিপিট হৈ থাকিব নহয় নহয় স্যার মানে প্লাস 1 টো কি বুলি কৈছিলে মিনিং টু মানে এক্সাম্পল বিলাক হৈ গল তোমাৰ লিপ ইয়াৰৰ পিছৰ ইয়াৰটো মানে ধৰি লোৱা 2001 2005 2000 এতিয়া 2024 টো লিপ ইয়াৰ হয় নাই তো 2025 হেনকা মানে লিপ ইয়াৰৰ নেক্সট ইয়াৰটো তো তোমালোকক কোৱেশ্চন ধৰি লোৱা দি দিলে when will the or ধৰি লোৱা মানে the calendar of is identical to এনেকে দি দিব আৰু অপচন দি দিব তোমালোকে মোক অপচন নিদিয়াকে কোৱাচোন নেক্সট 1996 টো আইডেন্টিক্যাল ইয়াৰ কেতিয়া হ'ব So 2025. 2025 2023 2023 নহয় 2000 2003 কি কৰিছা 1996 টো লিপ ইয়াৰ হয় নে নহয় লিপ ইয়াৰ হয় Leap year হয় কেতিয়া ৰিপিট হ'ব 2025 ত ৰিপিট হ'ব আকৌ 24 স্যার 24 2024 হ'ব স্যার 24 হ'ব 24 ত হ'ব yes হেৰি প্লাস মাইনাস ভুল হৈছে যে তো নেক্সট কি হ'ব সলিউশন টু তোমাৰ 1996 plus 28 which is equals to 2024 বুজিলা এনেকুৱা কোৱেশ্চন আহি যাব পাৰে 1996 বদলি বেলেগ ইয়াৰ দি দিব ওকে এতিয়া আমি আৰু অকমান কেটামান বস্তু আমি চাই থৈ দিও ক্যালেন্ডাৰ আমাৰ এতিয়ালৈকে আমি যিমান কৰিলো ন সবতে ৰেফাৰেন্স ইয়াৰ আছে মানে ৰেফাৰেন্স ডেট এটা আছে মানে এটো ডেট এটা দি দিয়ে বুজিলা
এইটো ডেট এটা দি দিছে এইটো ফ্ৰাইডে হয় বুলি কৈ দিছে যদি এইটো নাথাকে তো কেনেকে কৰিবা সেইটো আমি চাই লওঁ এনে মই হেৰি তোমালোকে এইটো মেথডতো কৰিব পাৰা যদি ধৰি লোৱা তোমাৰ 2000ৰ পিছত দিছে 2001ৰ পিছত দিছে তো তুমি ৰেফাৰেন্স ডেট এটা মনতে থৈ দিব পাৰা কিন্তু আমি জাস্ট কনসেপ্টটো এবাৰ চাই লওঁ ঠিক আছে কনসেপ্টটো এবাৰ চাই লওঁ ওকে লিপ ইয়াৰৰ কথা তোমালোকে কি জানা লিপ ইয়াৰ কেতিয়া ৰিপিট হয় after 4 years 28 after years. every after 4 years repeat হয় after every 4 years মানে ৰিপিট হে কৈছো মানে লিপ ইয়াৰটো কেতিয়া হেৰি হয় মানে লিপ ইয়াৰ কেতিয়া আহে after every 4 years আহি থাকে ঠিক আছে তো ইয়াতে খালি এটা এক্সেপশন এটা আছে আমাৰ লিপ ইয়াৰটো বেসিক্যালি কি আমাৰ আৰ্থখন হেৰি মানে সানৰ এৰাউন্ড মুভ হ'বৰ কাৰণে কিমান দিন লাগে আমাৰ এক্স্যাক্টলি 365 days হয় জানো এক্স্যাক্টলি নহয় কিবা এটা 6 ঘন্টা এটা এক্সট্ৰা আছে and 6 hours কিন্তু এক্স্যাক্টলি 6 hours নহয় 5 hours কিমান মিনিট কিমান আছিলে মই এতিয়া মই পাহৰিলো মোৰ বেলেগ এটা পিডিএফত লিখা আছে তো ঠিক আছে আমাক সেইটো দৰকাৰ নাই ওকে মই চাই দিছো এক সেকেন্ড ৰখা So, এটোৰ আমাক এক্স্যাক্টলি লাগে 365 days 5 hours 59 minutes আৰু 16 seconds ঠিক আছে আমি কিন্তু এনে ওভাৰঅল কি বুলি ধৰো 365 days 6 hours বুলি ধৰো তো এই 6 hours এটা এক্সট্ৰা থাকি যায় সেই 6 hours টো এনেকে যোগ হৈ যেতিয়া 4 বছৰ হয় তো 6 into 4 কিমান hours হৈ যায় 24 hours হৈ যায় 4 বছৰৰ পিছত আৰু এই 24 hours টো one extra day হৈ যায় এক্সট্ৰা আৰু হেতু কাৰণে 4 বছৰ মুৰে মুৰে ফেব্ৰুৱাৰীত এড হৈ থাকে ফেব্ৰুৱাৰী 29 ত এদিন এক্সট্ৰা এড হৈ থাকে লিপ ইয়াৰ কনসেপ্টটো বেসিক্যালি হেতুৱে হয় কিন্তু সোৱা এক্স্যাক্টলি 6 hours নহয় 44 seconds কমতি লাগে 44 seconds কমতি লাগে তো এটো 44 seconds হে হয় তো বহুত সৰু হেৰি হয় তো হেতু কাৰণে এটো তোমাৰ এবছৰ দুবছৰ 4 বছৰ 10 বছৰ ইমান একো ডিফাৰেন্স ক্ৰিয়েট নকৰে কিন্তু যেতিয়া 100 বছৰ হৈ যায় ন তেতিয়া ডিফাৰেন্স ক্ৰিয়েট কৰি দিয়ে অলমোস্ট 1 ডে মান হৈ যায় হেতু কাৰণে কি কৰে যোনবিলাক সেঞ্চুৰি ইয়াৰ্স হয় সেঞ্চুৰি ইয়াৰ্স মানে কি হ'ব সেঞ্চুৰি মানে কি হয় 100 তো সেঞ্চুৰি ইয়াৰ্স বিলাক কি হ'ব 100 200 300 এবিলাক লিপ ইয়াৰ বুলি নধৰে লিপ ইয়াৰ নহয় বুলি কয় বুজিলা তো 100 200 300 লিপ ইয়াৰ নহয় কিন্তু 400 টো লিপ ইয়াৰ হ'ব আকৌ 500 600 700 লিপ ইয়াৰ নহয় কিন্তু 800 টো লিপ ইয়াৰ হ'ব মানে সেঞ্চুৰি ইয়াৰ্স বিলাক কেতিয়া লিপ ইয়াৰ হয় যদি 400 দি ডিভাইড হয় তেতিয়াহে লিপ ইয়াৰ হ'ব বুজিলা সো 2000 টো লিপ ইয়াৰ আছিল নে নাছিলে 2000 টো লিপ ইয়াৰ আছিল নে নাছিলে sir হয় হয় স্যার হয় 1900 টো লিপ ইয়াৰ হয় নে নহয় 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 কিন্তু 1900 টো 4 দি ডিভিজিবল হয় কেলে নহয় স্যার সেঞ্চুরি ইয়ারত ধরে নেকি সেঞ্চুৰি ইয়াৰত 400 দি ডিভিজিবল হ'ব লাগিব 4 দি নহয় ঠিক আছে ওকে তো এটো কনসেপ্ট তোমালোকে বুজি পালা এতিয়া মোক তেতিয়া হলে কোৱা 1 ৰ পৰা 100 লৈকে তোমাৰ মানে ধৰি লোৱা যেতিয়া ক্যালেন্ডাৰ স্টাৰ্ট হৈছে আৰু একদম ধৰি লোৱা 111 111 ইয়াৰ পৰা তোমাৰ 31 12 100 কিমানটা ইয়াৰ হ'ব এটো কিমানটা ইয়াৰ হ'ব এটো 99 years মানে এটো
কমপ্লিট হৈ গ'ল বুলি ধৰা আৰু এইটো কমপ্লিট হৈ গ'ল হয় 31 12 100 তো এইটো 100 ইয়াৰ্স হ'ব ইয়াতে তোমাৰ হেৰি কিমান আছে কি বুলি কয় লিপ ইয়াৰ কেটা আছে ইয়াতে লিপ ইয়াৰ কেটা আছে ইয়াতে স্যার 25 টা নেকি 25 টা অলমোস্ট তুমি কারেক্ট হয় খালি 25 নহয় 24 হয় কেলে তুমি ভুলটো কত কৰিলা 100 টো লিপ ইয়াৰ বুলি ধৰিলা 100 টো লিপ ইয়াৰ কৰিছো তো 100 24 ডিভাইডেড বাই 4 কৰিলে আমি কিমান পাওঁ 25 পাওঁ কিন্তু এটো 100 টো কাউন্ট হৈ আছে তো 25 নহয় তো কিমান হ'ব 76 টা নরমাল ইয়াৰ হয় আৰু 24 টা লিপ ইয়াৰ্স হয় লিপ ইয়াৰ ঠিক আছে তো অড ডেজ কিমান হ'ব অড ডেজ কিমান হ'ব $76 plus 2 into 24 কৰিব লাগিব অড ডেজ তো কনসেপ্ট তো হেতুৱে আছে ইয়াৰ 48 হ'ব আৰু নরমাল which is equals to 76 plus 48 48 যদি মই প্লাস কৰো কিমান পাম 4 1 in hand এটো 124 124 divided by 7 কৰি দিলে কিমান পাবা 124 divided by 7 কৰা 1 times 7 গ'ল 54 তো 7 7 যা কিমান হয় 49 তো প্লাস 5 থাকিলে মানে অড ডেজ কিমান হ'ব প্লাস 5 ঠিক আছে এটো মই মুছি দিছো নেক্সট 200 ইয়াৰ্সৰ কাৰণে কি হ'ব নরমাল ইয়ার ডাবল হৈ যাব ইয়াতে 1 5 2 আৰু লিপ ইয়ার কিমান হৈ যাব 48 তো এটো যদি আমি অড ডেজ উলিয়াও ন এটো তোমালকে +3 পাবা মই এতিয়া ক্যালকুলেশনটো দেখুৱা নাই কিন্তু +3 পাবো 300 ইয়াৰ্সৰ কাৰণে এগেইন ইয়াতে 76 এটা এড হ'ব তো কিমান পাবা 8 2 2 তো 2 to 8 ইয়ার্স পালা আৰু এটো 72 পালা কাৰণ ইয়াত 24 এটা এড হ'ব তো ইয়াতে তোমালকে অড ডেজ পাবা +1 আৰু 400 ৰ কাৰণে তোমালকৰ নরমাল ইয়ার্স কিমান হ'ব এটো অকমান চেঞ্জ হ'ব ইয়াতে এটা কমটি হ'ব নরমাল ইয়ার কাৰণ 400 টো লিপ ইয়ার হয় আৰু ইয়াতে এটা এড হৈ যাব তো 97 টা লিপ ইয়ার তো এটো তোমালকে পাবা 0 ঠিক আছে মানে তোমালকে এই বস্তুটো অকল মনত থব লাগে 5310 5310 এটোত কি হৈ আছে প্ৰথম 100 বছৰৰ কাৰণে +5 অড ডেজ নেক্সট 200 বছৰৰ কাৰণে +3 অড ইয়ার্স 300 বছৰৰ কাৰণে +1 অড ডেজ আৰু 400 বছৰৰ কাৰণে 0 অড ডেজ এগেইন 500 বছৰৰ কাৰণে কি হ'ব আকৌ এটো সাইকেলটো ৰিপিট হ'ব 500 বছৰৰ কাৰণে আকৌ +5 600 বছৰৰ কাৰণে +3 700 ইয়াৰ্সৰ কাৰণে +1 আৰু 800 বছৰৰ কাৰণে 0 বুজিলা এনেকে এড হয় মানে এটো সাইকেলটো ৰিপিট হৈ থাকে বুজি পালা সো এটোৱে দিনত কি কৰিছে ই দিনত কি কৰিছে এটো কি হয় নেক্সট এটো 11101 এটো যাব তোমাৰ 31 12 200 11201 এটো যাব 31 12 300 11301 31 12 400 মানে এটো দিনত কি কৰিছে সো +5 অড ডেজ মানে কি হ'ব এই যে হেৰি 1 2 হ'ব 11101 এটোত তুমি +5 কৰি দিব লাগিব ঠিক আছে 11101 তো কি হৈ যাব তেতিয়া আমাৰ +5 কৰি দিব লাগিব মানে ফ্ৰাইডে পৰা ষ্টাৰ্ট হৈ যাব হেনেকে সো এটো সাইকেলটো বেসিক্যালি হেতু কৈ আছে এটোৰ পৰা আমি কি উলিয়াব পাৰো আমাৰ ধৰি লোৱা হেৰি 1600 টু হেৰি 31 12 1600 এটো কি ডে হয় হেতু উলিয়াব পাৰো
31 12 2000 এটো কি ডে হয় হেতু উলিয়াব পাৰিম বুজিলা ইয়া আৰু কিবা কিবি উলিয়াব পাৰিম মানে ধৰি লোৱা 31 12 1700 এটো উলিয়াব পাৰা কি ডে হয় তো এইগিটাৰ পৰা আমি সব উলিয়াব পাৰিম তো এইখিনি চাই কিনে মোক কোৱাচোন 31 12 2000 কি ডে হয় কি ডে হয় Wednesday. হা সানডে হ'ব কেলে এটো 0 আছে বুজি পালা +1 মানে এটো +1 মানে কি হ'ব 31 12 1900 এটো কি ডে হ'ব Monday. মানডে Similarly 31 12 1800 to কি ডে হ'ব Wednesday 31 12 1700 কি ডে হ'ব কি ডে হ'ব +5 আছে ফ্রাইডে সো এগিটাই কি দিছে এতিয়া বুজি পালা এগিটাই কি দি আছে আমাক +5 +3 +1 +0 সো তোমালোকে এটো ৰেফাৰেন্স হিচাপে মনত থৈ দিব পাৰা যদি আমাক 2000 এর পিছৰ কিবা ডেট এটা দিয়ে তো তোমালোকে এটো ৰেফাৰেন্স ডেট হিচাপে এটো লৈ কিনেও কৰিব পাৰা বা 1 2001 তো কি হ'ব মানডে হ'ব এটো লৈ কিনেও কৰিব পাৰা ঠিক আছে সো এটো 1 2001 তো মানডে হ'ব মানে আকৌ এই ইয়াৰ পৰা আকৌ স্টাৰ্ট হৈছে এটো পাই স্টাৰ্ট হৈছে তো আমাক যদি ৰেফাৰেন্স ডেট দিয়া নাথাকে তো তোমালোকে এটো মনত থৈ দিবও পাৰা কিন্তু এইবিলাক আমাৰ বেলেগ কিছুমান প্ৰবলেমৰ কাৰণেও আমাৰ কামত আহে যেনেকে দুটা কুৱেশ্যন আগতে আহি থৈছে এগিটা মই মানে গ্ৰেড 3 কাৰণে নহয় কিন্তু বেলেগ এক্সামত আহি থৈছে মই তোমালোকক সলভ কৰাই দিম এটো উলিওৱা এটো কেনেকে উলিয়াবা চোৱা প্ৰথমতে আমি ইয়ালে যাম এটো আমি জানো 31 12 1900 কি ডে হয় মানডে হ'ব কাৰণ 1900 তো মানে কি হ'ব 1900 তো তোমাৰ 300 হ'ব তুমি 1900 তো তুমি চোৱা ইয়াৰ বিলাক 400 ৰ সাইকেলত ৰিপিট হৈ আছে আমি যেনেকে ডে বিলাকৰ কাৰণে কি কৰো উইক টু কাৰণে মই কি কৰো ডিভাইডেড বাই 7 কৰো তাপা ৰিমাইন্ডাৰটো ন ইয়াৰ বিলাক চোৱা সাইকেলটো কি হয় 400 ৰ সাইকেল হয় তো মই 400 দি ডিভাইড কৰি কিনে ৰিমাইন্ডাৰটো লৈ লওঁ ঠিক আছে তো 1900 তো তুমি 400 দি ডিভাইড কৰিবা ৰিমাইন্ডাৰ কিমান পালা 300 আৰু 300 ৰ কাৰণে কি আছিল এটো +1 তো 31 12 1900 তো কি হ'ব মানডে হ'ব এতিয়া ইয়াৰ পৰা বাকিখিনি গুচি যোৱা ইয়াৰ পৰা বাকিখিনি গুচি যোৱা স্যার আনসার ফ্রাইডে হয় নেকি ফ্রাইডে ইয়েস
কোনে পালা? স্যার মই পূজা। তুমি ইটো মেথড দি কৰিলা চাগে? স্যার ইটো মেথড কৰিলো। আমি এটো সিম্পল মেথড দিয়ে কৰো। প্ৰথমতে ইয়াৰ পৰা আমি কলে যাম 1946 লৈকে যাম। 31 12 1946 কিমান ইয়াৰ? 46 ইয়াৰ্স। লিপ ইয়াৰ কিমানটা হ'ব? ডাইৰেক্ট 46 ডিভাইডেড বাই 4 কৰি দিয়া, নাম্বাৰ অফ লিপ ইয়াৰ্স পাই যাবা, কাৰণ এটো সিৰিয়ালি আছে। 46 ডিভাইডেড বাই 4 কৰিলে কিমান পাম? কোৱেশ্চন পাম আমি 1 1। তো 11টা লিপ ইয়াৰ আছে আৰু ৰিমাইন্ডাৰ মই 2 পাম, 2 বছৰ এটা এক্সট্ৰা পাম, কিন্তু আমাৰ ইয়াত কোৱেশ্চনটো লাগিব। তো ইয়াতে 11টা লিপ ইয়াৰ সোমাই আছে। তো 46 নৰ্মেল ইয়াৰ্স প্লাস 11। তো এটো কিমান হ'ব? 57 ইয়াৰ্স। 57 ইয়াৰ্স না, 57 odd days। তো এটো মই 57 ডিভাইডেড বাই 7 কৰিম। সো কিমান পাম? ৰিমাইন্ডাৰটো কিমান পাম? ৰিমাইন্ডাৰ কিমান পাম? 1 পাম। প্লাস 1। ওকে, নেক্সট আমি কি কৰিব লাগিব? কোড পালোহি 31 12 1946। এতিয়া একদম 1 জানুৱাৰীৰ পৰা আমি আকৌ যাব লাগিব আমি আগষ্টলৈকে। তো ইয়াতে চোৱা, ইয়াতে আমি 1 জানুৱাৰীটো কাউন্ট কৰিব লাগিব, বুজিলা? তো ইয়াতে তুমি 1 জানুৱাৰীটো কাউন্ট কৰিবা, তুমি 15 আগষ্টটো কাউন্ট কৰিবা, কাৰণ আমি ক'ত আছো? আমি 31 12ত আছো। তো নেক্সট আমি যদি অকল মান্থ কিটাতে আমি চাও, তো আমি হেৰি ধৰি লোৱা জানুৱাৰী পৰা হ'ব লাগিব, ফেব, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই। জুলাই যেতিয়া ক্ৰস কৰিম আমি ক'ত পামগে? 31 7 1947ত পাম, বুজিলা? তো এটো কাৰণে এতিয়া আমি নেক্সট আকৌ আগষ্টৰ কাৰণে চাম। আগষ্টত আমি আগষ্ট 15 লৈকে যাব লাগে। আগষ্ট 15 লৈকে যাব লাগিব। তো ইয়াতে আমি আগষ্ট 1 পৰা 15 লৈকে যাম। তো নাম্বাৰ অফ ডেজ কিমান হ'ব? 15 হ'ব, বুজিলা? আগৰ কোৱেশ্চন বিলাকত কি আছিলে? আমি 1 আগষ্টত পাই গৈছিলো, তো মানে 1টো নধৰিছিলো, কিন্তু ইয়াতে 1টো ধৰিব লাগিব, 15টো ধৰিব লাগিব। ইয়াতে 15টা ধৰিবা হা, এটোত ভুল নকৰিবা। ওকে, নেক্সট এইখিনি কাৰণে এতিয়া কি হ'ব? জানুৱাৰীৰ কাৰণে +3, ফেব্ৰুৱাৰীৰ কাৰণে 0, মাৰ্চৰ কাৰণে +3 +2 +3 +2 +3 আৰু এটো 15টোৰ কাৰণে কিমান হ'ব? +1 হ'ব। 15 ডিভাইডেড বাই 7 কৰিলে 1 এটা ৰিমাইন্ডাৰ থাকিলে। তো এখিনি গোটেইখিনি প্লাস কৰিলে মই কিমান পাম? 3 + 3 6 7 8 9 10 11 12 13 14 15 16 17। তো +17 or কিমান হ'ব? 17 ডিভাইডেড বাই 3 কৰি দিলে +3 হ'ব। +3 14 15 16 17 +3, yes। সো এতিয়া মই টোটাল কিমান কৰিব লাগিব? এটা এটো +1, এটা এটো +3। ইনিশিয়ালি কি আছিলে? মানডে আছিলে, মানডে পৰা +1 আৰু +3 কৰিব লাগিব। কি ডে হ'ব? ফ্ৰাইডে। বুজি পাইছা এটো? একে আগৰ নিচিনাই হয়, খালি ইয়াতে ডিফাৰেন্সটো ক'ত আহিলে? ইয়াতে এখিনি এই স্টেপটো ডিফাৰেন্সটো আহিলে। আমি হেৰি কৰিব লাগে, কি বুলি কয়, ৰেফাৰেন্সটো দিয়া নাই, সো আমি নিজে উলিয়াই ল'ব লাগিব। যদি তোমালোকক 2000ৰ পিছৰ কোৱেশ্চনছ দিয়ে, তো এটো তুমি 1900 নহয়, তুমি কিহলৈকে যাবা? 2000 লৈকে যাবা। তেতিয়া হেতু কি ডে হ'ব? সানডে হ'ব। তাৰ পিছত বাকিখিনি কৰিবা। ওকে, আৰু এটা কোৱেশ্চন কৰি দিয়া আজি লাষ্ট। স্যাৰ কিবা শৰ্টকাট মেথড নাই নেকি? শর্টকাট মেথড আছে, খালি মই এটো তোমালোক মানে হেৰি বেলেগ এটা মেথড আছে, আৰু এটোৱে ইজি হয় মোৰ মতে। ইয়াতে তোমালোকে বেছি মুখস্থ কৰিব নালাগে, ইয়াতে নাম্বাৰ অফ অড ডেজ খিনি কৰি গলে হ'ল।
আৰু এটা মেথড আছে তাৰ কাৰণে তোমালোকে সব মান্থৰ কাৰণে হেৰি কোড এটা মনত থব লাগে যদি তোমালোকে বিচাৰা মই হেতু মেথডো কৈ দিম দিয়া নেক্সট ক্লাছত কৈ দিম মই হেতু মেথড হয় স্যার এবাৰ কৈ দিব স্যার এটোটো সিম্পল মেথড হয় গম পাইছো এটো ধৰ অকনমান প্ৰসেসটো কম হৈ যায় যদি কিবা শৰ্টকাট মেথড থাকে তেতিয়া হলে ধৰক যদি উলিয়াব পাৰি তেতিয়া হলে ভালে হ'ব ওকে হেতু মেথড বেসিক্যালি তোমালোকৰ বেছি দৰকাৰ হয় বেংকিং এসএসসি এক্সামছৰ কাৰণে বেছি দৰকাৰ হয় বিকজ তাত টাইমটো কমটি থাকে যদি হ'ব এটো হেৰি একো নহয় তেনেকে জাস্ট মনত থব লাগে আৰু কোডকিটা মনত থলে হ'ল ওকে স্যার এইটো উলিয়াই দিয়া আজি লাষ্ট কুৱেশ্যন কি পালা আনসার আধা আধিটো সলভে হৈ আছে থার্সডে ইয়েস 31/12/1990 কি পাইছিলো আমি মানডে পাইছিলো নেক্সট আমি কোলৈকে যাব লাগে 1950 লৈকে যাব লাগে 1949 লৈকে যাব লাগিব 49 প্লাস নাম্বার অফ হেৰি লিপ ইয়ার্স কিমান হ'ব 49 ডিভাইডেড বাই 4 কৰিলে 1 2 সো এটো ইকুয়ালস টু কিমান হ'ল 11 561 61 divided by 7 which is equals to 56 57 58 59 66 plus 5 or minus 2 okay next আমি কলে যাম first 26 January 1950 এটো কিমান ডেজ হ'ব 26 days 31/12 লৈকে গলো আমি তাৰপিছত 26 লৈকে 1 2 3 এনেকে 26 days পালো তো এটো ডিভাইডেড বাই 7 কৰিলে নাম্বার অফ অড ডেজ পাই যাম কিমান হ'ব +6 +5 or -2 ঠিক আছে তো আইদার -4 কৰা নহলে +10 কৰি কিনে হেৰি কৰি দিয়া +10 কৰি ৰখা মানডে পৰা +5 কৰিলা which is equals to 10 or 10/3 কৰিলে তুমি পাই গলা +3 ৰিমাইন্ডাৰ তো মানডে পৰা +3 গলে কিমান হ'ব
থাৰ্ছডে হ'ল বেছি জলদি ক'লো নি বুজি পালানে এইটো হয় ছাৰ অ'কে দিয়া হ'ব আজিৰ কাৰণে চ' মই টেষ্টটো কাইলৈ ৰাতিপুৱাই দি দিম তোমালোকে নিজৰ সুবিধা মতে দিবা কাইলৈ দিনটোৰ ভিতৰত খালি 6টা ভিতৰত দি দিবা হা হ'ব ৰাতি 10টা ভিতৰত দি দিবা কাইলৈ ঠিক আছে ছাৰ ছাৰ কালি ক্লাছ নহয় ন কাইলৈ চানডে হয় ন কাইলৈ চানডে অ', হয় ন অঁ কাইলৈ ক্লাছ নহয় ঠিক আছে আৰু হ'ব দিয়া এতিয়া কাৰণে হ'ব তোমালোকে হেৰিবিলাক এই PDF বিলাক ড্ৰাইভটো লিংকটো দিয়া আছে ন তাতে পাই যাবা দেই ঠিক আছে অ'কে থেংক ইউ ছাৰ থেংক ইউ ছাৰ